কিন্তু মিত্ৰতা নহয় কাউন্সিলত এনেকুৱা সৰু সৰু আপোনালোকে নাজানে, আপোনালোকে নিশ্চয় সকলোৱে জানে, অসমৰ ভাৰতৰ মানুহে সকলোৱে জানে যে বিজেপিয়ে চলে চক্ৰান্তৰে প্ৰথমতে এলায়েন্স কৰে, তাৰপিছত লাহে লাহে এটা এটাকৈ খাই পেলায়। বিজেপিৰ কামটোৱে হ'ল আঞ্চলিক দলবিলাকক খাই পেলোৱা। তেওঁলোকে আঞ্চলিকতাবাদক বিশ্বাসেই নকৰে, আঞ্চলিকতাবাদক ঘৃণা কৰে। তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰে, উগ্ৰ ৰাষ্ট্ৰীয়তাবাদত, আৰু সেইকাৰণে প্ৰথমতে আঞ্চলিকতাবাদৰ সুযোগত তেওঁলোকে সোমাই লয়, তাৰপিছত খাই পেলায়। এতিয়া কিছুদিনৰ আগতে হাগ্ৰামা মহিলাৰ লগত তেওঁলোকে সম্পৰ্ক কৰিলে, হাগ্ৰামা মহিলাই ফেইল মৰাই দিলে, ইনএক্টিভ কৰাই মানে নষ্টই কৰি পেলালে হাগ্ৰামা মহিলাই। এতিয়া প্ৰমোদ বড়োক একেবাৰে ইনএক্টিভ কৰিবৰ কাৰণে কি ক'ব আপোনাৰ মানে একেবাৰে কাম নাইকিয়া কৰি দিবৰ কাৰণে এতিয়া চেষ্টা কৰিছে। আৰু এইটো অলপ বেয়াও কথা হৈছে যে প্ৰমোদ বড়ো ইতিমধ্যে দিল্লী আৰু দিছপুৰৰ ইতিমধ্যে তেওঁ চাৰেণ্ডাৰ কৰিলে। মানুহবিলাকে ভাবি থাকে আলফা NDFB অকল চাৰেণ্ডাৰ কৰে, কিন্তু আমাৰ আন্দোলনকাৰীবিলাকে খুব চাৰেণ্ডাৰ কৰে। ইতিমধ্যে প্ৰমোদ বড়ো ইতিমধ্যে অমিত শ্বাহৰ মানে চাৰেণ্ডাৰ পাৰ্টি মানুহ, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো তেওঁ চাৰেণ্ডাৰ কৰি দিলে। গতিকে এতিয়া প্ৰমোদ বড়োৱে সেইকাৰণে কোনো ধৰণৰ ভাল জাতিটোৰ বড়ো জাতিৰ কাৰণে একো কাম কৰিব নোৱাৰে। তেওঁ গ'ল, তেওঁ ইতিমধ্যে দিল্লী আৰু দিছপুৰৰ ওচৰত বিকি গ'ল, তেওঁ কোকৰাঝাৰক শক্তিশালী কৰিব নোৱাৰে। সেইকাৰণে মই এটাই কথা আপোনালোকক ক'ব খোজোঁ যে প্ৰমোদ বড়োৰ জৰিয়তে বোধহয় আৰু নহ'ব। প্ৰমোদ বড়োক এবাৰ খাই পেলাব বিজেপিয়ে, লাষ্টত গৈ বিজেপিয়েহে চৰকাৰ কৰিবগৈ নেকি ঠিক নাই। ভংগ হৈ যায় আকৌ চাওঁচোন 3G 4G 5G আৰু যি লগত আৰু যি আছে শইকীয়া যিমান আছে চবকে লগত লৈ এইবাৰ মুঠতে বিজেপিক হৰুৱাব লাগিব। বিজেপিক হৰুৱাম, মুঠতে আপোনালোকে আমাৰ লগত কাজিয়া আকৌ 3Gৰ নামত আমাৰ মাজত কাজিয়া লগাই লাভ একো নাই। এইবাৰ বিজেপিক হৰুৱাব লাগে, আপোনালোকেও সহায় কৰক। বিজেপিৰ পৰা কালি গালি দিছে CM, হয়নে নহয়? আপোনালোকে বিজেপিৰ পক্ষত মোক কাজিয়া লগাবলৈ কংগ্ৰেছৰ লগত বেছি বুদ্ধি কৰি নোহোৱা কাৰণটো কি? কংগ্ৰেছে কৰা নাই, এনে গৌৰৱ গগৈয়ে কৰা নাই, স্পষ্টভাৱে আপুনি কি ক'ব? সেইটো মানে মইতো কেনেকৈ জানিম, ভিতৰৰ কথাটোতো ইমান মই কংগ্ৰেছৰ ভিতৰৰ মানুহ নহয়। মইতো দেখিছোঁ যে কংগ্ৰেছে ভূপেন বৰাই কৰিব খোজে, গৌৰৱে কৰিব নোখোজে। আকৌ গৌৰৱে পজিটিভ কথা ক'লে, ভূপেন বৰাই উল্টা কথা এটা কৈ দিব। যে এইটোতো কোনে ক'ত চাবিটো পকাইছে, কোনে ক'ত কি পলিটিক্স কৰিছে, কোনে কাৰ পক্ষত থাকি কৰিছে, কোনে কাৰ নিজৰ কেৰিয়াৰৰ কাৰণে কৰিছে, মইতো নাজানো দেই ভাই। মিছা কথা কৈ লাভ নাই। আপোনালোকে এইবিলাক কথা উলিয়াই লৈ তাৰপিছত হাজাৰটা প্ৰশ্ন সুধিব, তাৰপিছত আকৌ মিডিয়াত গৈ ক'ব যে অখিল গগৈ বহুত কথা কয়। এটা চিচপেয়াৰ হৈছে নেকি আপোনালোকৰ কংগ্ৰেছৰ মাজত? কালি কিছু গৌৰৱ গগৈ আপোনাৰ কথা অলপ ভালকৈ কৈ আছে। ভালকৈতো মই সদায়ে ভালকৈ তেওঁলোকৰ বিষয়ে, কংগ্ৰেছৰ বিষয়ে আটাইতকৈ ভালকৈ অসমত কোৱা মানুহটো ময়ে, ৰাইজৰ দলে। কিন্তু ভালকৈ ক'লে কি হ'ব, তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়াটো শেষ নহয় কাৰণে একলগ হ'ব নোৱাৰে। এটাই লগ হ'ম বুলি ক'লে ইটোৱে উল্টা মাৰি দিয়ে, ইটোৱে লগ হ'ম বুলি ক'লে সিটোৱে উল্টা মাৰি দিয়ে। কংগ্ৰেছৰ ভিতৰৰ সমস্যাটো এতিয়া আমাৰ প্ৰব্লেম বুলি দেখুৱাই দিয়ে। কি কৰিম আৰু আপোনালোকেও সদায় ডাঙৰ পাৰ্টিৰ লগতে থাকে, মেইনলিটো থাকে আপোনালোক বিজেপিৰ লগত, হয়নে নহয়, চৰকাৰৰ লগত। তাৰপিছত যদি কংগ্ৰেছ আৰু আমাৰ লগত তুলনা কৰিবলৈ হয় তেতিয়া আপোনালোকে কংগ্ৰেছৰ লগত থাকে, মোকে একদম গোটেই যিমান পাৰে মোক পিঠিতে বজাই দিয়ে, হয়নে নহয়? গতিকে সেইকাৰণে বেছি কথা কৈ থাকি লাভ নাই। আপোনালোকক মই এটাই কথা ক'লোঁ, যিমান সোনকালে বিৰোধী ঐক্যমঞ্চ হ'ব সিমানেই ইলেকশ্যনত আমাৰ কাৰণে ভাল হ'ব, আৰু যিমান দেৰি হৈ যাব তেতিয়া সিমানেই বিজেপিৰ কাৰণে ভাল হ'ব। কাজিয়া লগাই দিয়ে। আমি ডেডলাইন দিয়া নাই। আমি কৈছোঁ যে বিজেপিৰ নিচিনা এটা শক্তিক যদি হৰুৱাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব, তেতিয়াহ'লে সোনকালে আমি আসনবিলাক ভাগ বতৰা কৰি আসনবিলাকত এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাব লাগে। টানি নি যদি ইলেকশ্যনৰ ওচৰলৈ লৈ যাওঁ তেতিয়াহ'লে বিজেপিক আমি নোৱাৰিম, আমি বিৰোধী শক্তিয়ে নোৱাৰিমগৈ। তেওঁলোকৰ শক্তি বেছি, তেওঁলোকৰ টকা পইচা বেছি, তেওঁলোকৰ সংগঠন বেছি, তেওঁলোকৰ প্ৰশাসনিক শক্তি বেছি, আৰু তেওঁলোকৰ একদম পৃথিৱীৰ গোটেই মিডিয়া, আপোনালোকৰ গোটেই মিডিয়াখিনিয়ে তেওঁলোককে ছাপোৰ্ট দিব বেছিভাগ, হয়নে নহয়? আমাকতো নিদিয়ে। আপোনালোকে মোৰ বিৰুদ্ধে 10টা নিউজ কৰিব, উল্টাই ক'বহে, হয়নে নহয়? তো আপোনালোকে হয় বিজেপিৰ পক্ষত থাকিব, নহ'লে কংগ্ৰেছৰ পক্ষত, আমাৰ বিৰুদ্ধেতো নিউজটো কৰি থাকিব। গতিকে আমি যদি সোনকালে ছিটটো পাওঁ তেতিয়াহ'লে ভালকৈ প্ৰিপেৰেশ্যন কৰিবলৈ সুযোগ পাওঁ। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে আপোনালোকে আকৌ সেইটো ডেডলাইন বুলি উলিয়াই দিয়ে, এতিয়াও গৈ আকৌ ডেডলাইন দিয়া বুলিয়ে ক'বগৈ, মই জানো। আকৌ আপোনালোকে গৈ আজিও ক'বগৈ যে অখিল গগৈ আকৌ এবাৰ ডেডলাইন দিলে, অথচ মই আপোনালোকক সেইটোৰ বিৰুদ্ধে কথা কৈ আছোঁ যে অখিল গগৈ ডেডলাইন দিয়া নাই। অখিল গগৈ প্ৰেক্টিকেল কথাটো কৈছে যে যদি সঁচাকৈ আমি বিজেপিক হৰুৱাব লাগে, এটা ৰুলিং পাৰ্টিক হৰুৱাব লাগে,
আমি বিৰোধী দলবিলাক সোনকালে একলগ হ'ব লাগে, সোনকালে ষ্ট্ৰেটেজি নিৰূপণ কৰিব লাগে, সোনকালে কেম্পেইনিঙত নামি যাব লাগে আৰু সোনকালে ঐক্যবদ্ধভাৱে কাম কৰিলে আমি বিজেপিক হৰুৱাব পাৰিম আৰু যিমান দেৰি কৰি থাকিব বিজেপিৰ সুযোগ হ'ব। সেইকাৰণে বাৰম্বাৰ যোৱা বছৰ ছেপ্টেম্বৰ মাহতে একলগ হ'ম বুলি কৈছিলোঁ, নহ'ল, সেইটো গ'ল। যোৱা বছৰ ছেপ্টেম্বৰ মাহ MP ইলেকশ্যনৰ পাছত ছেপ্টেম্বৰ হোৱাৰ কথা আছিলে, তাৰপিছত আকৌ এই কি ইলেকশ্যন সেইটোতে ভাগি গ'ল, উপ নিৰ্বাচন বিহালী। তাৰপিছত আকৌ উপ নিৰ্বাচনৰ পাছত বহিলেও উল্টা পুল্টা কথা কৈ আকৌ ভাগিলে। এতিয়া আকৌ আমাৰ 26টো আহি গ'ল। 26ৰ আগত যিমান পাৰি সোনকালে যদি একলগ হওঁ তেতিয়াহ'লে বিজেপিক হৰুৱাবলৈ ভাল হ'ব। যিমান কমপ্লিটলি মানে বলটো এতিয়া কমপ্লিটলি এতিয়া কংগ্ৰেছৰ হাতত। কংগ্ৰেছে যদি BTADত একলগ হ'ব খোজে তেতিয়াহ'লে কংগ্ৰেছৰ লাভ হ'ব, আৰু কংগ্ৰেছে যদি এতিয়াৰ নিচিনাকৈ থাকিব খোজে তেতিয়াহ'লে কংগ্ৰেছৰ নিজৰে লোকচান হ'ব। কাৰণ আমি BTADত বিশেষ ধৰণৰ আমি নিৰ্বাচনত বৰ বেছি অংশগ্ৰহণেই নকৰোঁ, আমি সহায় কৰি দিব পাৰোঁ। কিন্তু যদি কংগ্ৰেছে নিবিচাৰে তেতিয়াহ'লেনো উপজাচি গৈ কোনে সহায় কৰিব? একেটাই কথা। সেইকাৰণে অহা 30 তাৰিখলৈকে ৰৈ থাকিম, 30 মে' আপোনালোকে সকলোৱে জানে, 30 মে'লৈকে ৰৈ থাকিম। কংগ্ৰেছে যদি পজিটিভ কিবা কয় তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চ হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে আমিতো বিচাৰোঁ যে বিজেপিক হৰুৱাব লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব। আমি সেইকাৰণে বাৰম্বাৰে কোৱাৰ কাৰণে আপোনাৰ কি কয় আমাৰ গৌৰৱ গগৈয়ে, আমাৰ গৌৰৱেতো কৈছে বোলে আপুনি মোক ব্লেকমেইল কৰিছে, এনেকৈ কৈছে। তাৰমানে মই বাৰম্বাৰ বিচাৰিছোঁ যে বিৰোধী ঐক্যটো হওক। গৌৰৱে মানি লৈছে যে মই বাৰম্বাৰ বিচাৰিছোঁ, আৰু মই বাৰম্বাৰ বিচৰাটো তেওঁলোকৰ কাৰণে অস্বস্তি হৈছে। গতিকে বাৰম্বাৰ ঐক্য বিচৰাটো মোৰ কাৰণে অস্বস্তিকৰ, মোৰ কথাটো অস্বস্তিকৰ হোৱাৰ কাৰণে তেওঁ মোক কৈছে যে এনেকৈ ব্লেকমেইল নকৰিব বুলি কৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজৰ দলে ঐক্যমঞ্চটো বিচাৰিছোঁ। কংগ্ৰেছে এতিয়ালৈকে সেই সম্পৰ্কে পজিটিভ ৰিজাল্ট দিয়া নাই। এতিয়ালৈকে 4-5বাৰমান আমাক ঠগিছে, আৰু আশা কৰিছোঁ যে নহয় এইবিলাক ঠগন চগন নিদি এইবাৰ BTR ইলেকশ্যনতো আমি একলগ হওঁ, তেতিয়াহ'লে বিজেপিক হৰুৱাব পাৰিম, আৰু আগন্তুক 2026তো একলগ হওঁ, আৰু বাকীও কেইবাটাও নিৰ্বাচন আছেতো কাউন্সিলৰ, এইবিলাকত একলগ হওঁ, তেতিয়াহ'লে কংগ্ৰেছৰে লাভ হ'ব। লাভটো আমাৰতো তাৰমানে আমাৰ কষ্টটো বেছি হ'ব, আমাৰ খৰচটো হ'ব, আমাৰ কষ্টটো হ'ব, আমি শ্ৰম কৰিম, লাভ হ'ব কংগ্ৰেছৰ। কিন্তু কংগ্ৰেছে আমি আকৌ ওপৰলৈ যাওঁ বুলি অকণমান ভয় কৰি থাকে না। আপুনি বিচাৰি আছে কিন্তু কংগ্ৰেছে বিচৰা নাই নে গৌৰৱ গগৈয়ে বিচৰা নাই? 30 তাৰিখে ডেডলাইন দিছে বিৰোধী যেনেকৈ বিচাৰি আছে মানে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে সেই মুখ্যমন্ত্ৰীজন চিভিলাইজ নহয়, কালচাৰ্ড নহয়, তেওঁ সুসভ্য এজন মুখ্যমন্ত্ৰী হৈ গঢ়ি উঠা নাই। আৰু সাংবাদিকেও যদি যা ভাগ বুলি যদি গালি খাই গুচি আহিছে তেতিয়াহ'লে সেই সাংবাদিকজনৰ পৰা বৰ বেছি কামত নাহিব। যদিহে তেওঁলোকে এনেকৈ সঁচাকৈ চাৰেণ্ডাৰ কৰি আহিছে, চৰকাৰৰ ওচৰত প্ৰশ্ন কৰা, চৰকাৰক উল্টি ধৰাটোৱে সাংবাদিকৰ কাম। আৰু চৰকাৰৰ ওচৰত যদি কোনোবাই মানে সাংবাদিকে যদি সঁচাকৈ যদি চাৰেণ্ডাৰ কৰি আহিছে, যা ভাগ বুলি কৈ দিয়াৰ পাছত যদি সঁচাকৈ ভাগি আহিছে, তেতিয়াহ'লেতো আপোনালোকৰ ওপৰতো আমি সন্দেহ কৰিব লাগিব, আপোনালোকৰ কিবা গণ্ডগোল আছে। সেইকাৰণে মই আশা কৰিছোঁ যে আপোনালোকৰ প্ৰফেশ্যনটোৰ মৰ্যাদা ৰক্ষা কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা কয়, মইতো নিন্দা কৰিছোঁৱেই মুখ্যমন্ত্ৰীয়ে খুব বেয়া কাম কৰিছে। মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে সাংবাদিকক এনেকৈ কোৱাৰ কাৰণে, কিন্তু একেটা সময়তে আপোনালোক সাংবাদিকবিলাকেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। সেইকাৰণে মোৰ কথাটো স্পষ্ট যে যদি সঁচাকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক আছে তেওঁক গ্ৰেপ্তাৰ কৰা হওক, আৰু যদি পাকিস্তান লিংক নাই, অকল পাকিস্তানলৈ ফুৰিবলৈ গৈছিলে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে চেল বেলাই থকাটো বন্ধ কৰিব। আমি আমনি পাইছোঁ, অসমৰ ৰাইজে আমনি পাইছে, অসমৰ ৰাইজে অশান্তি পাইছে। তো অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ যদি ছাবষ্টেঞ্চিয়েল কিবা আছে, ছাবষ্টেঞ্চ যদি আছে একজন লওক, আৰু ছাবষ্টেঞ্চ যদি নাই তেতিয়াহ'লে এইটো এনেই পানী ঘোলা কৰি থাকি আমাৰ সময়খিনি নষ্ট কৰি। কালি আপোনালোকৰ সাংবাদিককো খুব গালি দিছে নেকি, কোনোবাই কৈছে, মই কিন্তু চোৱা নাই দেই, গালি দিছে ন? কি গালি দিলে? GST মিটিং আছিল, তাত মানে সাংবাদিকে প্ৰৱেশ নকৰিলে, যা ভাগ বুলি গালি দিছে নেকি আপোনালোকে জীয়াই আছে দেই। মোৰ ফালে এনেকৈ গালি পাৰিলে মই সেইদিনাই সাংবাদিকতাও এৰিলোহেঁতেন, আৰু সেইদিনাই মই মানে কি কৰিলোহেঁতেন নহয় মইহে জানো, আৰু ইমান অপমান পালে। সাংবাদিকক যা ভাগ বুলি এজন মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি? আৰু মুখ্যমন্ত্ৰীজনৰ মৰ্যাদাই বা কি থাকিলে, আৰু সাংবাদিকৰ মৰ্যাদাই বা কি থাকিলে?
মুখ্যমন্ত্ৰীয়ে যদি সাংবাদিকক ইমান অপমান কৰিছে, আজি আচলতে আপোনালোকে সকলোৱে ক'লা বেজ পৰিধান কৰিব লাগিছিল। আজি আচলতে আপোনালোকে সকলোৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰৰ কোনো নিউজ নকৰোঁ বুলি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল।